নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ইনফৰমেশ্যন জনাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰীসকলৰ বাবে এটা নতুন খবৰ প্ৰকাশ হৈছে। বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো। অৰ্থাৎ কোন কোন জিলাত ঠাণ্ডাৰ বাবে নতুনকৈ বন্ধৰ জাননী আহিল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো সবিশেষ জনাবলৈ যত্ন কৰিম যে বিশেষকৈ ঠাণ্ডাৰ বাবে কোন কোন জিলাত জিলা প্ৰশাসনে নতুনকৈ বন্ধৰ জাননী প্ৰকাশ কৰিছে, সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো আনিবলৈ লৈ আছোঁ। চাওক, প্ৰচণ্ড শীতৰ বাবে কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়ৰ সময়সূচী সালসলনি কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে মহানগৰ জিলাখনৰ চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়সূচী সালসলনি কৰি সৰ্বশিক্ষা অভিযানৰ কামৰূপ মহানগৰ জিলা সমন্বয়কে এক নিৰ্দেশনা জাৰি কৰে। সকলো পৰ্যায়ৰ বিদ্যালয়ৰ প্ৰধানলৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত উল্লেখ কৰা মতে কাইলৈ 7 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ পাঠদান পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। অৱশ্যে প্ৰাথমিক বিদ্যালয় 1:30 বজাত, উচ্চ প্ৰাথমিক বিদ্যালয় 2 বজাত, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় 2:30 বজাত ছুটি হ'ব। 10 জানুৱাৰীলৈ বঙাইগাঁও আৰু বৰপেটাত বন্ধ থাকিব স্কুল। প্ৰচণ্ড প্ৰকোপৰ বাবে অৰ্থাৎ শীতৰ প্ৰচণ্ড প্ৰকোপৰ বাবে কাইলৈৰ পৰা 10 জানুৱাৰীলৈ বঙাইগাঁও জিলাৰ সকলো চৰকাৰী বেচৰকাৰী প্ৰাদেশিকৃত বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে। বিদ্যালয়সমূহৰ পৰিদৰ্শক পল্লৱী মেধিয়ে আজি জাৰি কৰা এক নিৰ্দেশনা যোগে প্ৰচণ্ড শীতে কঁপাই যোৱা জিলাখনৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তৰ অনুমোদন ক্ৰমে উক্ত নিৰ্দেশনা দিয়া বুলি সদৰি কৰিছে। অৱশ্যে উক্ত নিৰ্দেশনাৰ পৰা ইতিমধ্যে চলি থকা বিদ্যালয়সমূহৰ যিসমূহত পৰীক্ষা চলি আছে সেইসমূহ ৰেহাই দিয়া হৈছে। ইফালে বৰপেটা জিলা প্ৰশাসনেও শীতৰ প্ৰকোপৰ বাবে জিলাখনৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ থাকিব বুলি আজি এক নিৰ্দেশনা জাৰি কৰিছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে শ্বেয়াৰ কৰিলোঁ। যদি আগলৈকো এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।